আসসালামু আলাইকুম এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আমিও আলহামদুলিল্লাহ ভালে আছো আজি ৰাতিৰ পৰাই ধাৰাখাৰে বৰষুণ দি আছে এতিয়া অলপ কমিছে বৰষুণৰ কাৰণে ৰাতিপুৱা উঠোতেও অলপ পলমে হৈছে এতিয়া ফজৰৰ নামাজ পঢ়িলো 7টা মান বাজিছে চাগে তথাপি নামাজটো পঢ়ি ললো কাজা হৈছে জানো তথাপি পঢ়িলো কাৰণ পাঁচ ওয়াক্ত নামাজ সদায় ওয়াক্ত মতে পঢ়াৰ চেষ্টা কৰিব লাগে আৰু যদি কেতিয়াবা কিবা কাৰণত নামাজ কাজা হয় তথাপি পঢ়ি ল'ব লাগে কাৰণ নামাজে জান্নাতৰ কাঠি আৰু আল্লাহ তো মাফ करने वाला কেতিয়াবা অলপ পলম হলে মাফ কৰি দিয়ে আল্লাহ কাৰণ নামাজ নপঢ়িলে মনত অশান্তিৰ সৃষ্টি হয় এনজাইটি ডিপ্ৰেছন টেনশন এইবোৰ মই ভাবো নামাজ নপঢ়াৰ কাৰণে হয় ইমান কাম কাজৰ মাজতো ফ্ৰেশ আৰু মনত শান্তি ৰাখিবৰ বাবে নামাজ পঢ়াটো নিতান্ত প্ৰয়োজনীয় সেইকাৰণে নামাজ পঢ়িব লাগে সদায় চেষ্টা কৰিব লাগে নামাজ পঢ়ি এই পৃথিৱীটো বহুত ডাঙৰ পৃথিৱীটোত আমি এটা নগণ্য প্ৰাণী হয়নে নহয় কোনো কাৰণ হয় এই মানে এই পৃথিৱীত সকলোৱে স্বাৰ্থৰ কাৰণে সকলোৰে লগত থাকে হয় ফ্যামিলি বহুত ইম্পৰ্টেন্ট ফ্যামিলি বহুত হয় মানে অন্তৰৰ লগত জড়িত থাকে কিন্তু তথাপি এতিয়া মৰি গলে সব হেক কোনো কাৰণে থামি নাথাকে এইকাৰণে মই ভাবো আল্লাহ যদি আল্লাহক লগত লৈ মই ভাবো নামাজ পঢ়িলে মানে আল্লাহ মোৰ লগত আছে আল্লাহক লগত লৈ এই গোটেই পৃথিৱীটোত যদি মই অকলেও থাকো তথাপি মোৰ কোনো ভয় নাই কাৰণ মই ভাবো যে আল্লাহ মোৰ লগত আছে সকলো সময়তে আছে এতিয়া চাওক ৰাতিপুৱা উঠিয়ে এয়া ডেইলি কিচেনৰ কাম আৰম্ভ হৈ গ'ল এতিয়ালৈকে কোনো উঠা নাই টোপনি গৈছে সকলোৱে টোপনিতে আছে এতিয়া মই ৰাতিপুৱা উঠিয়ে এয়া ৰুটি বনাই আছো আৰু মই যিটো ড্ৰিংক খাওঁ কাৰণে গৰম পানী খাওঁ গৰম পানীত এয়া তুলসীৰ পাত মিহলাই আৰু আদা দি খাওঁ এইটো বনোৱাৰ কাৰণে কিনকিনিয়া বৰষুণ তথাপি বাগানত আহি গলো আহি তুলসী পাত ললো এয়া চাওক বাগানৰ কি অৱস্থা হৈ আছে টাববোৰ পৰি আছে এতিয়া এইটো ধুই দি দিলো ইয়াতে দি এইটো বনাই খাম কাৰণ ইয়ে মানুহৰ মানে আমাৰতো ছোৱালীবোৰৰ এনেকা ঘৰত থাকোতে যিমানে এইবোৰ কাম কৰো কিন্তু ইমানতো জোৰৰ কাম নহয় এইকাৰণে পেটটো বাঢ়ি যায় ফেটছ বাঢ়ি যায় এইটো মই ভাবো অলপ কাটে আদা আৰু তুলসী পাতৰ পানী ইয়াত নেমু কাটি দিছো দি খাম ইফালে লৰা উঠি গল উঠি আহিছে ইয়াতে চাই আছে মই ভিডিঅ' বনাই আছো এতিয়া এইটো আকৌ ঠাণ্ডাই নহয় এইকাৰণে এনেকৈ পানীত থৈ দিছো দি ইফালে এই পানীবোৰতে চাহ বনালো লাল চাহ বনাই ৰুটি লৰাক খাব দিছো আহি চাও মোবাইল চাই আছে মানে অলপ ফ্ৰী টাইম পালে মোবাইলটো হাতত ল'বই এতিয়া খুৱাই আছো হাতেৰে খাব দিও নাখায় মোক খুৱাই দিব লাগে এতিয়া খাই আছে তাৰ শৰীৰটো ইমান ভাল নহয় জ্বৰ অকণমান সেইকাৰণে খাবই নোখোজে চৰ্দি লাগিছে অলপ খাই আৰু বোলে নাখায় তাৰপিছত বিস্কিট চালে বিস্কিট দিলো মই ডিম বিস্কিট দিলো খাব এইটো খোৱাই নাই পিছত ময়ে খাইছো অকল চাহটোই খাল লাল চাহটো ঠাণ্ডা হৈছে অলপ গৰম আছে খাই ললে তাৰ স্কুল বন্ধ আজি মানে বৰষুণৰ কাৰণে চাব মই এটা ফটো দিছো স্কুলৰ মানে নোটিছ আহিছে গ্ৰুপত হোৱাটছএপ গ্ৰুপত নোটিছ আহি গৈছে যে স্কুলত পানী হৈছে সেইকাৰণে বন্ধ দিছে স্কুল মানে ড্ৰেইনৰ ব্যৱস্থা নাই যে ইমান ভাল কাৰণে পানী হয় স্কুলত বেছি বৰষুণ হৈছে যে ৰাতিৰ পৰাই সেইকাৰণে পানী হৈছে স্কুল বন্ধ মই ক'লো যে তেনেহ'লে অলপ পঢ়া এছামিছ অলপ কম পায় এটা ছাবজেক্টে এছামিছ না সব ইংলিছ এছামিছটো কম পায় মই এছামিছটো বেছি পঢ়োৱাৰ চেষ্টা কৰোঁ এতিয়া টিউশ্যন ছাৰে ফোন কৰিছে টিউশ্যন আহিব মানে স্কুল নাই সেইকাৰণে 11টা মান বজাত আহিব টিউশ্যন ছাৰ ইয়াতে
সি পঢ়ি আছে, অলপ ভিডিঅ' কৰি আছোঁ কাৰণে নপঢ়ে। পিছত ভিডিঅ'ত মোবাইল ৰাখি দি পঢ়ালোঁ অলপ। তাৰপিছত টিউশ্যনৰ হোমৱৰ্কো আছে, সেইবোৰো কৰিলে। এয়া পঢ়ি আছে। লুকাই আছে মানে ভিডিঅ' কৰি আছোঁ যে সেইকাৰণে এনেকুৱা কৰি আছে। তাৰপিছত ৰাখি দিলোঁ। ইফালে ছোৱালী উঠিছে, ছোৱালী উঠি অলপমান মানে এনেকৈ কোলাত ল'ব লাগিব, তাক কোলাত লৈ ফুৰিব লাগিব। তাৰপিছতহে তাই মানে ফ্ৰেছ হয় এনেকুৱা লাগে। এতিয়া হোমৱৰ্ক কৰি আছে ল'ৰাই, অকণমান এনেকৈ পঢ়ালোঁ। এয়া চাওক স্কুলৰ কি অৱস্থা। এইটো স্কুলৰ ফটো এটা আছিল, নটিচত আছে, গ্ৰুপত দিছে, সেইটো মই দিলোঁ তাতে দেখুৱাৰ কাৰণে আপোনালোকক। ইফালে মই ৰন্ধা বঢ়া কৰিলোঁ, মানে ভাত অকল বনাইছোঁ। ৰাতিৰ এইবাৰ মিছা মাছৰ তৰকাৰী আৰু এয়া চব্জি আছে। এতিয়া হাজবেণ্ড খাই ওলাই যাব। গেট খুলি দিলোঁ। আজি গাড়ী লৈ যাব কাৰণ বৰষুণ দি আছে যে। এনে বাইক লৈয়ে যায়, মানে ৰাস্তা বেয়া যে ইফালে। বাইক লৈ গ'লে বোলে ভাল হয়, সোনকালে পোৱা যায়। এইফালে গাড়ী ওলাইছে, তেতিয়া চাওঁ গ্লাছটো লেতেৰা হৈ আছে। এনে গাড়ী পৰিষ্কাৰে আছে, গ্লাছটো লেতেৰা হৈ আছে। মই অলপ পানী মাৰি দিলোঁ, দি তেখেত গ'ল। উলিয়াই দি এইফালে টিউশ্যন ছাৰো আহিছে, তাৰ বাবাৰ টিউশ্যন ছাৰ আহিছে, টিউশ্যন পঢ়ি আছে। মই আহি চাওঁ টিউশ্যন পঢ়ি আছে বাবাই, আৰু ছোৱালীজনী ইয়াতে বহি মোবাইল চাই আছে ভলিউম দি। তাৰপিছত ইয়াত আহি তাক ৰাখি মই কিটচেনত গ'লোঁ, বাৰান্দাত থৈ। এই কুৰবানী ঈদৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। নাচিক ক'লোঁ যে মছলা ভাজি দিয়ক, মছলা ভাজি থৈছে। ইফালে মই আহি এইবোৰ মানে গ্ৰাইণ্ড কৰি আছোঁ। এয়া ধনিয়া মছলা আৰু জিৰা মছলা মই এনেকৈ ভাজোঁ, মানে বজাৰৰ পৰা আনে যেতিয়া ধনিয়া, এইবোৰ ধুই ৰ'দত শুকাই, তাৰপিছত যেতিয়া শুকাই যায় তেতিয়া এনেকৈ ভাজি গ্ৰাইণ্ড কৰি ৰাখি দিওঁ। মানে অলপ গৰম আছে যে সেইকাৰণে থালিত মেলি দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই টেমাত ভৰাই থওঁ। আজি শাহু মাই খাব বিচাৰি আছে। এয়া কি মাটিকালাই নে কি কয় এইবিলাকক, হয় মাটিকালাই। এইবিলাক কালাই এনেকৈ মাছে আজিয়ে কৰিছে, ভজাই আছিল। আজি শিলত বাটি, মানে অলপ বাটি তাৰপিছত ছালটো ওলাই দিয়াৰ পিছত এনেকৈ গ্ৰাইণ্ড কৰি দিলোঁ মই। মানে গ্ৰাইণ্ড কৰোঁতে আকৌ ইমান মিহিও হ'ব নালাগে, ইমান বেছি গোটাও থাকিব নালাগে, মিডিয়াম চাইজ কৰি। সেইকাৰণে হাত দি লাৰি চালোঁ। তাৰপিছত বনোৱাৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। এয়া নহৰু থেতেলি লৈছোঁ। এইফালে কাৰেণ্টো গৈছে। তাৰপিছত এইটো ভালে হৈ গ'ল মছলাবোৰ, আৰু এই মাটিকালিবোৰ গুড়া হৈ যোৱাৰ পিছত কাৰেণ্ট গৈছে, ভালে হৈছে। এইবোৰ আকৌ গৰম পানীত দিব লাগে, মানে ঠাণ্ডা পানীত দিলে গোটা হৈ থাকিব। সেইকাৰণে গৰম পানী দি এয়া লাৰি থাকিব লাগিব। আকৌ গৰম পানী দি মিহলাই আছোঁ। ল'ৰাটো টিউশ্যন পঢ়ি আছে, ছোৱালীক আকৌ শাহু মাই এয়া দোলাই আছে, খেলা দি আছে, নহ'লে নাথাকে যে। মই ৰন্ধা বঢ়া কৰি আছোঁ ইফালে। এইবোৰ লাৰি থাকিব লাগিব, লাৰি আছোঁ। এইবোৰ ৰেডি কৰি লৈছোঁ, দি দিলোঁ। তাতে মছলাও দিছোঁ, জিৰা ধনিয়া দি, হালধি দি, নিমখ দি এইবোৰ মিক্স কৰি থাকিব লাগিব। এইফালে জলকীয়া অলপ কম হ'ব, সেইকাৰণে কাটি দিব কৈছোঁ মাহীক, কাটি দিছে। এতিয়া এইবোৰ তেল আনি দিম, তেজপাতাও দিব লাগিব দিছোঁ। এতিয়া এইবোৰ লাৰি দিলে ভাল হয়, নহ'লে ওপৰত পানীটো উঠি থাকে অকল। এতিয়া তেল আনি দিছোঁ, অলপ ঢাকি দিলে। তাৰপিছত এই মিছা মাছৰ তৰকাৰীবোৰ ৰাতিৰ আছিল, ৰাতি বনাইছিলোঁ। এইবোৰ উঠাই ৰাখিছিলোঁ এই দালি দি বনোৱাৰ কাৰণে। এতিয়া এইবোৰ দি দিম ইয়াতে। পানীটো যেতিয়া উতলা হৈ যাব, ফুটন হৈ যাব, তেতিয়া এই পানীত দি দিলে হ'ল। এইটো অলপ আছিল, এইটো পানী দি দিলোঁ তাতে। এতিয়া হৈ গ'ল, বহুত টেষ্টি হৈছিল কিন্তু।
এয়া হোৱাৰ আগতে মই আকৌ অলপমান জিৰা মছলা এইফালে দি লাৰি দিছোঁ, মানে ঘ্ৰাণটো ভাল আহে। এইবিলাকতো ভজা মছলা কাৰণে দিছোঁ। এয়া চাওক মিছা মাছবোৰ এতিয়া ভাহি আছে পানীত, মানে দালিত। হৈ গ'ল আমাৰ ৰেডি। এতিয়া মই লগালগ গেছটো মুচি ৰাখোঁ, নহ'লে বেছি হৈ যায়। লেতেৰা হ'লে আকৌ শুকাই গ'লে এইটো বেছি টান হৈ যায়। সেইকাৰণে যদি আপুনি লগালগ কৰে তেতিয়া ইজি হয় কামবোৰ। ভাত বাঢ়ি লৈছোঁ, এতিয়া আমি খাম। ৰাতিৰ তৰকাৰী এইবোৰ আছিল, এইবোৰ দালি এইবোৰেদি খাম। ল'ৰা ছোৱালী খোৱা নাই এইবোৰ, সিহঁতৰ কাৰণে আকৌ খিচুৰি বনাইছোঁ। ইয়াতে দিছোঁ ভোগ চাউল, মুগ মচুৰ দালি আৰু ওটছ দিছোঁ। এই ৰেচিপি মোৰ আৰু এটা ভিডিঅ'ত আছে, আগৰ ভিডিঅ'ত চাব। ল'ৰা ছোৱালীৰ কাৰণে কেনেকৈ এনেকৈ খিচুৰি বনাই খুৱাই চিম্পুলত, মানে ইমান তেল মছলা ব্যৱহাৰ কৰা নাই। আগৰ ভিডিঅ'ত আছে, চাব আপোনালোক। ৰেচিপি শ্বেয়াৰ কৰা আছে। এয়া ল'ৰা ছোৱালীক খুৱাই আছোঁ, টিভি চাই খাই আছে। সেইকাৰণে চকু ওপৰত টিভি চাই খাই আছে ছোৱালীয়ে। পুরান লড়া আর টিভির লড়া, এটা টিভির লড়া, এটা পুরান লড়া। গাড়ি ভালো করে চলায়, একটা জায়গায় এর অ্যাক্সিডেন্ট হয়, অবস্থা শেষ। ওই পাশে দেয় ওটা ঠিক আছে, অবস্থা খারাপ। ভালো করে দেখি শুনি চলায়। আহাৰ সময়ত ভিডিঅ' কৰা নাই, এতিয়া যোৱাৰ ভিডিঅ' কৰি আছোঁ। সেইকাৰণে হাঁহি আছে তুষাৰ আৰু পাৰভেজ। আজিৰ দিনটো এনেকৈ পাৰ হ'ল। খুদা হাফিজ।